এভৰিৱান সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া আমি পিকনিক গৈছোঁ। পিকনিক প্লেচ হৈছে চেঁচা। বলক এতিয়া আমি গৈ থাকোঁ। এতিয়া আমি পালোহি চেঁচা নদী। এইফালেদি গৈ পাহাৰৰ পিনে যাম। তাত গৈ চাম প্লেচটো কেনেকুৱা হয় কি হয়। এয়া চাওক চেঁচা নদীখন। পানীৰ মাজে মাজে আমি গৈ থাকিম আৰু তাৰপিছত আকৌ গৈ আমি পাহাৰৰ কাষ পামগৈ। তাতো ধুনীয়া পিকনিক প্লেচ আছে। ইয়াতো এয়া দেখিছে নহয়, বহুত মানুহে ইয়াতো খাইছে। বলকচোন আমি তাত গৈ কেনেকুৱা কি দেখোঁ চাই লওঁ। এতিয়া আমি পালোহি মেইন প্লেচটো। বহুত মানুহৰ ভিৰ ইয়াত। এয়া চাওকচোন কিমান মানুহ ইয়াতে। আৰু আদিহতো এয়া বহুত মানুহ। লগতে প্লেচটো আগৰ নিচিনা হৈ থকা নাই, বহুতখিনি চেঞ্জ হ'ল। আগতেও আমি আহিছিলোঁ ইয়ালৈ, কিন্তু তেতিয়া এইখিনি পাহাৰেই আছিলে। এইবিলাক এতিয়া হাবি জংঘল কাটি পিকনিক প্লেচ বনাই পেলালে। আগতে মাজৰ নদীখনত খোৱা হৈছিলে, আমি তেতিয়া তাতেই খাইছিলোঁ। আৰু জেগাটো বহুত বেছি ধূলি হৈছে আৰু সৰু সৰু ল'ৰা ছোৱালী লৈ ইয়াত খোৱাটো ইমানখিনিও ভাল নহ'ব বুলি ভাবিছোঁ। এয়া চাওক বহুত বেছিয়ে ধূলি। সেইকাৰণে সকলোখিনি চাই চিতি আমি ইয়াৰ পৰা আকৌ নদীতে মুকলি জেগাত খাম বুলি সিদ্ধান্ত ল'লোঁ। ইমানতো নোৱাৰি আৰু ইমান ধূলি, কাৰণ আমাৰতো বেলেগ কথা, সৰু সৰু ল'ৰা ছোৱালীখিনি লৈ দিগদাৰ হ'ব। সেইকাৰণে আমি আকৌ এতিয়া ঘূৰি যাম। আহোঁতে যোনটো জেগা পাইছিলোঁ, দেখুৱাইছিলোঁ যে নদী, তাত জেগাটো ভাল হয়, তালৈ যাম এতিয়া। আৰু আমি এতিয়া আহি পালোহি সেই জেগাটো। এয়া চাওক, তাতকৈ সম্পূৰ্ণ বিপৰীত হয়। তাত গোটেই ধূলি আৰু ইয়াত চাওক মুকলি। আৰু আদিহতো যদি খেলি থাকে আমি সিহঁতক ধুনীয়াকৈ চাব পাৰিম। লগতে ভাল আৰু সেইখিনিতকৈ বহুত ভাল জেগা হয়। এতিয়া আমি আহিছোঁ পাচলি ধুবৰ কাৰণে। অ আদি আদি নানাবিবা, অ নানাবিবা। এতিয়া খানাৰ বাবে যা যোগাৰ চলি আছে। এইফালে বৌহঁত জিমিহঁত সকলোখিনি লাগি আছে ভাগে ভাগে। এয়াই আৰু আমাৰ পৰিয়ালৰ সৈতে। এয়া চাই লওক চাৰিওফালৰ পৰিৱেশ। আৰু এইফালে হৈ আছে মুৰ্গীৰ মাংস, লোকেল মুৰ্গী। আৰু এইফালে জিমিয়ে বনাই আছে হাঁহৰ মাংস। সকলোখিনি এতিয়া ব্যস্ত আৰু। এতিয়া এইফালে চাওক, হাঁহৰ মাংস প্ৰায় ৰেডি হৈছে। আৰু এইফালে বাবলু দাই বনাই আছে মুৰ্গীৰ মাংস। সকলোখিনি ৰেডি হৈছে। অলপ পাছত ভাত খাব পৰা হ'বই। এয়া আদিহঁত পুৰা এনজয় কৰি আছে আৰু সিহঁতে। এতিয়া আমি অকণমান গৈ আহিছোঁ। আদি ক'ত গ'ল আদি। ভাল লাগে আৰু। এতিয়া 3:30 চাৰে 3:30 বাজিলে। সময়
আদি ৰুহি অভি আমি চব ওলাই আহিছো অকমান হয় নাই হাই কৈ দিয়া দিও হাই কৈ দিয়া আমি নদীলৈ গৈছো মানে আমি ঠাণ্ডালৈ আহিছো এতিয়া আমি নদীলৈ আহিছো মানে মাহঁত তাত বজাইছে ফেচবুকত মা আমাৰ খানা ৰেডি হৈ গ'ল পিছত অলপ সময় থাকিম তাৰপিছত যাম চাৰিওফালে অকল পিকনিকৰ পাৰ্টি আমি এইটো ৰাস্তা দি এনেকৈ গৈছিলোঁগৈ এইফালেদি এনেকৈ একদম পাহাৰৰ ভিতৰলৈ এইখন নদীখন চেঁচা নদী আজি বতৰটো অলপ ডাৱৰীয়া এইবোৰ পিকনিক পাৰ্টি উভতিছে আৰু ঘৰ সোমোৱা হৈছে আমাৰ খানা ৰেডি হৈছে কবিতা উন্মুক্ত নদীৰ সুতে চন্দে নচুৱাই প্ৰাণ ৰন্ধ্ৰে ৰন্ধ্ৰে দেখি মন ময়ূৰীয়ে পাখি মেলি যায় এটি চনিতে ৰাতি হ'ল